হেল্ল' ষ্টুডেণ্ট, আজি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'ত মই সমাধান কৰিম ক্লাছ 10 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ কুৱেশ্যন 1ৰ পৰা। চোৱা, 1 নম্বৰত দিয়া আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা। চোৱা, 1 নম্বৰত দিয়া আছে 135 আৰু 225। আমি ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰি গ সা উ উলিয়াব লাগে। সলিউশ্যন চোৱা, এই দুটা সংখ্যাৰ মাজত কোনটো সংখ্যা ডাঙৰ? নিশ্চয় 2 to 5 হয়নে? গতিকে আমি লিখিম যিহেতু 2 to 5 গ্ৰেটাৰ দেন 135 হয়নে? এতিয়া যেহেতু ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব কৈছে হয়নে, আমি কি লিখিম? ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ। চোৱা, ইয়াত ডাঙৰ কোনটো আছিলে? 2 to 5 হয়নে? আৰু সৰু কোনটো আছিলে? 1 3 5। এনেকৈ দিবা। এতিয়া আমি এই 1 3 5ৰে 2 to 5ক হৰণ কৰিম। চোৱা, 2 to 5 1 3 5 কেইবাৰ যাব চোৱাচোন? একবাৰ যাব হয়নে? 1 দিবা। 1 into 135 কিমান পাবা? 135 পাবা হয়নে? কিমান থাকিব? ইয়াতে থাকিব 0 হয়নে? ইয়াতে 12ৰ পৰা 3 গ'লে 9, ইয়াতে 0 হয়নে? আমি জানো যে ইউক্লিডৰ কলন বিধিটো কি আছিল? এ ইকুৱেল বি কিউ প্লাছ আৰ হয়নে? ডেট মিনছ ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ হয়নে? এতিয়া চোৱা, আমি ভাজ্যটো লিখিছোঁ হয়নে? ইকুৱেল, তাৰপিছত কি? ভাজক লিখিছোঁ হয়নে? তাৰপিছত আমি কি লিখিম? ভাজক ইনটু ভাগফল। ইনটু ভাগফল কিমান? 1 প্লাছ ভাগশেষ কিমান পাইছোঁ আমি? 90 হয়নে? আকৌ তুমি এই 135টো আগত লিখিবা। 135 ইকুৱেল এই 90টো ইয়াতে লিখিবা ইনটু। এতিয়া চোৱা, 90 135ৰ মাজত কেইবাৰ যাব হয়নে? তুমি এনেকৈও কৰি চাব পাৰা। এবাৰ যাব হয়নে? 1 into 90 কিমান? 90। এই 135ৰ পৰা তুমি 90 মাইনাছ কৰিবা, কিমান পাবা? এবাৰ গৈছিলে হয়নে? 1। গতিকে 1 into 90 90 135ৰ পৰা 90 মাইনাছ কৰিলে কিমান পাবা? 45 পাবা হয়নে? তাৰপিছত আকৌ এই 90টো তুমি আগত লিখিবা ইকুৱেল এই 45 ইয়াতে লিখিবা হয়নে? চোৱা, এই 45 কেইবাৰ যাব? 2বাৰ যাব হয়নে? 2 প্লাছ চোৱাচোন, 2 into 45 90, 90ৰ পৰা 90 গ'লে 0। গতিকে যদি 0 ওলাইছে তেনেহ'লে আমি এইখিনিয়ে হয়নে? এতিয়া আমি কি লিখিম? এতেকে গ সা উ ইকুৱেল এইটো 45 এইখিনিয়ে। তাৰপিছত কুৱেশ্যন 2ত দিয়া আছে চোৱা, 196 আৰু 38220 এইখিনি হয়নে? আমি সলিউশ্যনত কি লিখিম? যিহেতু এই 38220 এইটো কি? গ্ৰেটাৰ দেন 196তকৈ হয়নে? 196 এতেকে আমি লিখিম ইউক্লিডৰ কলন বিধি হয়নে? কলন বিধি প্ৰয়োগ কৰি বা ব্যৱহাৰ কৰি পাওঁ কি পাম? চোৱা, আমি ডাঙৰটো আগত লিখিম হয়নে? 38220 ইকুৱেল 196। এতিয়া চোৱা, এই 196 কেইবাৰ যাব? 196 কেইবাৰ যাব তোমালোকে চাবা? 195 বাৰ যাব হয়নে? প্লাছ চোৱা, এই 195 আৰু 196 ইনটু কৰিলে তুমি কি পাবা? 38220 পাবা। গতিকে 38220ৰ পৰা এইখিনি মাইনাছ কৰিলে আমি কি? 0 পাম। গতিকে 0 হয়নে? এইখিনিয়ে। এতিয়া এই যিটো তুমি এই ভাজক পাবা এইটোৱে হ'ব আমাৰ গ সা উ।
এতেকে গহাও ইকুৱেল কিমান 196 এইখিনিয়ে তাৰপিছত কুৱেশ্যন 3 চোৱা 867 আৰু 255 হয়নে আমি সলিউশনত কি লিখিম যেহেতু এইটোৰ আমাৰ ডাঙৰ কোনটো এইটো হয়নে যেহেতু 867 greater than 255 হয়নে এতেকে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাও হয়নে ডাঙৰটো লিখিম আমি 867 ইকুৱেল 255 ইনটু হয়নে কি আছিলে ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল দ্যাট মিন্স কেইবাৰ যাব এই 255 কেইবাৰ যাব তিনিবাৰ যাব হয়নে প্লাস এইটো তুমি পূৰণ কৰা কিমান পাবা 5 into 3 হয়নে কিমান 15 or 5 এক হয়নে 3 5 গুণ 15 আকৌ একে 16 6 হাতৰ 1 3 2 গুণ 6 একে 7 এতিয়া তুমি কি কৰিবা এই 867 ৰ পৰা এটো মাইনাস কৰিবা 867 কিমান পাবা 2 হয়নে তাৰ পিছত চোৱা কিমান 0 তাৰ পিছত 8 - 7 1 তেনেহলে কি লিখিবা 102 হয়নে এতিয়া এই 255 টো লিখিবা আকৌ এই লাষ্টৰটো ইয়াত লিখিবা কেইবাৰ যাব চোৱাচোন নিশ্চয় দুবাৰ যাব হয়নে দুবাৰ গলে চোৱাচোন 2 into 102 তেনেহলে 204 পাবা এই 255 ৰ পৰা 204 মাইনাস কৰিলে কিমান পাবা নিশ্চয় 51 পাবা হয়নে তাৰ পিছত আকৌ এই 102 লিখিবা 102 ইকুৱেল এই 51 কেইবাৰ যাব চোৱাচোন দুবাৰ যাব হয়নে 2 প্লাস কিমান পাবা 2 into 51 কিমান 102 গতিকে 102 ৰ পৰা 102 মাইনাস কৰিলে তুমি কি পাবা 0 পাবা এইখিনিয়ে হয়নে এতিয়া এইটো হ'ব আমাৰ কি গহাও এতেকে নিৰ্ণয় গহাও হয়নে নিৰ্ণয় গহাও ইকুৱেল 51 এইখিনিয়ে কুৱেশ্যন 4 চোৱা 272 আৰু 1032 হয়নে সলিউশন আমি কি লিখিম যেহেতু কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে 1032 greater than 272 হয়নে এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও হয়নে চোৱাচোন 1032 ইকুৱেল 272 ইনটু কেইবাৰ যাব চোৱাচোন 272 এইখিনি মাজত কেইবাৰ যাব তিনিবাৰ যাব হয়নে এতিয়া পূৰণ কৰাচোন 2 3 গুণ 6 তাৰ পিছত 3 7 গুণ 21 ৰ 1 হাতৰ 2 2 3 গুণ 6 আৰু 2 8 হয়নে এতিয়া এই 103 ৰ পৰা তুমি মাইনাস কৰিবা হয়নে এতিয়া মাইনাস কৰা 12 12 ৰ পৰা 6 গলে 6 হয়নে তাৰ ইয়াত কি থাকে 2 থাকে 2 ৰ পৰা 1 গলে 1 তাৰ পিছত ইয়াত চোৱাচোন 10 থাকে 10 ৰ পৰা 8 গলে 2 তেনেহলে প্লাস কিমান থাকিব 216 আকৌ এই 272 ইকুৱেল লাষ্টৰটো 216 ইনটু কেইবাৰ যাব চোৱাচোন 216 272 ৰ মাজত কেইবাৰ যাব একবাৰ যাব হয়না এতিয়া 1 into 216 216 পাম আমি এই 272 ৰ পৰা মাইনাস কৰিম 272 চোৱাচোন কিমান পাবা 12 12 ৰ পৰা 6 গলে 6 হয়না ইয়াত কিমান থাকিব 6 6 ৰ পৰা 1 গলে 5 ইয়াত 0 আহিব গতিকে প্লাস কিমান পাম 56 পাম তাৰ পিছত এই 216 ইকুৱেল 56 এতিয়া এই 56 216 ৰ মাজত কেইবাৰ যাব তিনিবাৰ যাব হয়না 3 6 গুণ 18 ৰ 8 হাতৰ 1 3 5 গুণ 15 একে 16 216 ৰ পৰা আমি মাইনাস কৰিম চোৱাচোন ইয়াত 16 হল হয়না 16 ৰ পৰা 8 গলে কিমান 8 ইয়াত কি থাকিল 0 এক ধাৰ কৰা হয়না 10 10 ৰ পৰা 4 ইয়াত নাথাকে গতিকে কিমান পালো আমি 44
8 তাৰপিছত আকৌ এই 56টো আগত আনা 48 ইনটু কেইবাৰ যাব একবাৰ যাব হয়নে প্লাছ 1 ইনটু 48 কিমান 48 এতিয়া এই 56ৰ পৰা 48টো মাইনাছ কৰা কিমান পাবা 6 আৰু 2 মানে 8 এইখিনি তাৰপিছত আকৌ 48টো লিখা ইকুৱেল ইয়াতে কি আহিব 8 কেইবাৰ যাব নিশ্চয় 6 বাৰ যাব 6 8 গুণ 48 হয়নে 6 বাৰ প্লাছ কিমান পাবা 0 পাবা এতেকে নিৰ্ণয় গহাও ইকুৱেল কিমান 8 হয়নে এইখিনিয়ে কুৱেশ্যন 5 চোৱা 405 আৰু 2520 হয়নে আমি সলিউশনত লিখিম যেহেতু ইয়াৰ ডাঙৰ কোনটো যেহেতু 2520 গ্ৰেটাৰ দেন 405 এতেকে কি লিখিম ইউক্লিডৰ কলন বিধি প্রয়োগ করে পাও কি পাম আমি আগতে লিখিম 2520 হয় না ইকুৱেল তাৰপিছত 405 ইনটু চোৱাচোন এই 405 এইখিনি মাজত কেইবাৰ যাব 400 ইয়াতে আছে 2520 হয় না 4 6 গুণ 24 চোৱাচোন 6 বাৰ যায় নেকি চোৱা এই 6 ইনটু 5 হয় না 6 5 গুণ 30 শূন্য হাতৰ 3 6 শূন্য গুণ 0 3 হয় না আৰু 6 4 গুণ 24 এতিয়া আমি এই 2520 পৰা মাইনাস কৰিম মানে কি আহিব 0 12 9 আহিব হয় না ইয়াতে কি 0 আহিব দ্যাট মিন্স কি প্লাস কিমান পালো 90 তাৰ পিছত চোৱা এই 405 ইকুৱেল এই 92 লিখিবা হয় না ইনটু কেইবাৰ যাব নিশ্চয় 4 বাৰ হয় না 4 ইনটু 0 0 তাৰ পিছত 4 ইনটু 9 কিমান 36 এতিয়া এই 405 ৰ পৰা আমি মাইনাস কৰিম কিমান পাম 5 ইয়াত 10 4 হয় না ইয়াত 0 প্লাস কিমান 45 তাৰ পিছত আকৌ আমি এই 90 টো আগত লিখিম এই 45 টো ইয়াত লিখিম হয় না ইনটু কেইবাৰ যাব দুইবাৰ যাব হয় না প্লাস 0 পাম আমি এতেকে নিৰ্ণয় গহাও ইকুৱেল কিমান 45 এইখিনিয়ে তাৰ পিছত 1 or 6 চোৱা 155 আৰু 1385 হয় না আমি সলিউশনত লিখিম ইয়াৰ মাজত কোনটো ডাঙৰ এইটো ডাঙৰ হয় না আমি কি লিখিম যেহেতু 1385 গ্ৰেটাৰ দেন 155 এতিয়া ইউক্লিডৰ কলন বিধি প্রয়োগ করে পাও কি পাও আমি এইখিনি আগত লিখিম 1385 ইকুৱেল 155 হয় না এইখিনি মাজত কেইবাৰ যাব চোৱাচোন 9 বাৰ যাব নেকি না যায় গতিকে আমি 8 দি চাম হয় না 8 5 গুণ 40 শূন্য হাতৰ 4 8 5 গুণ 40 44 4 হাতৰ 4 12 হয় না এতিয়া 138 5 ৰ পৰা মাইনাস কৰিম চোৱা 5 ইয়াতে কি 4 ইয়াতে 1 হয় না তাৰ পিছত ইয়াতে 0 আহিব গতিকে প্লাস কি পালো আমি 145 তাৰ পিছত এই 155 ইকুৱেল 145 ইনটু কেইবাৰ যাব চোৱাচোন নিশ্চয় এবাৰ যাব হয় না 1 ইনটু 145 গতিকে 155 ৰ পৰা 145 মাইনাস কৰিলে কিমান পাম আমি 10 পাম হয় না আকৌ চোৱা এই 145 ইকুৱেল 10 আনিম হয় না ইনটু
কেইবাৰ যাব 10 চোৱাচোন 14 বাৰ যাব হয়নে গতিকে 14 ইনটু 1 14 ইনটু 10 কিমান পাবা 140 গতিকে 145 ৰ পৰা 140 গলে কিমান পাবা 5 প্লাস আমি 5 লিখিম তাৰ পিছত ইয়াতে কি আহিব 10 আহিব ইকুৱেল 5 ইনটু কেইবাৰ যাব দুইবাৰ যাব হয়নে প্লাস আমি 0 পাম এতেকে নিৰ্ণয় গহাও কিমান পালা ইকুৱেল 5 হয়নে এইখিনিয়ে তাৰ পিছত কুৱেশ্যন 1 or 7 চোৱা কি আছে যে 384 আৰু 1296 হয়নে আমি সলিউশনত লিখিম এইটোটাৰ মাজত ডাঙৰ কোনটো চোৱাচোন যেহেতু এইটো ডাঙৰ হয়নে 1296 greater than 384 এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা কলন বিধি প্ৰয়োগ কৰি পাও আমি কি লিখিম চোৱা 1296 হয়নে ইকুৱেল 384 ইনটু কেইবাৰ যাব চোৱাচোন ইয়াতে 384 নহয় হয়নে ইয়াতে 1200 নিহ কেইবাৰ যাব তিনিবাৰ দিয়া চোৱা 3 4 গুণ 12 2 হয়নে হাতৰ 1 3 8 গুণ 24 আৰু একে 25 ৰ 5 হাতৰ 2 3 3 গুণ 9 আৰু 2 11 এতিয়া এই 1296 ৰ পৰা হয়নে 1296 ৰ পৰা আমি এখিনি মাইনাস কৰিম কিমান পাম 4 কিমান 4 তাৰ পিছত চোৱা 1 হয়নে 144 পাম আমি প্লাস 144 তাৰ পিছত আমি এই 384 ইকুৱেল 144 টো আনিম হয়নে এতিয়া চোৱা এই 144 কেইবাৰ যাব নিশ্চয় দুবাৰ যাব হয়নে প্লাস চোৱাচোন 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 এতিয়া এই 384 ৰ পৰা আমি এখিনি মাইনাস কৰিম হয়নে কিমান 14 এক ধাৰ কৰিলে 14 14 ৰ পৰা 8 গলে 6 ইয়াত কি থাকিব 7 হয়নে 7 ৰ পৰা 8 না যায় গতিকে এক ধাৰ কৰা 17 17 ৰ পৰা 8 গলে কিমান থাকিব 9 থাকিব হয়নে তাৰ পিছত ইয়াত 2 2 2 0 গতিকে 96 তাৰ পিছত আমি এই 144 ইকুৱেল 96 লিখিম এতিয়া চোৱাচোন কেইবাৰ যাব এবাৰে যাব হয়নে গতিকে 1 into 96 96 এ গতিকে 144 ৰ পৰা 96 মাইনাস কৰিম কিমান চোৱাচোন 14 ৰ পৰা 6 গলে 8 ইয়াতে কিমান থাকিব 13 হয়নে 13 ৰ পৰা 9 গলে 4 গতিকে 48 এতিয়া চোৱা এই 96 টো লিখা ইয়াতে 48 লিখা হয়নে ইনটু কেইবাৰ যাব দুইবাৰ হয়নে দুইবাৰ প্লাস কি পাবা 0 পাবা এতেকে কি লিখিবা নিৰ্ণয় গহাও ইকুৱেল এইটো হয়নে 48 এইখিনিয়ে তাৰ পিছত কুৱেশ্যন 1 ৰ লাষ্ট কুৱেশ্যন চোৱা 8 1848 আৰু 4058 এইখিনি আমি কি লিখিম সলিউশনত লিখিম আমি যেহেতু কোনটো ডাঙৰ চোৱাচোন নিশ্চয় এইটো ডাঙৰ 4058 হয়নে গ্ৰেটাৰ দেন 1848 এতিয়া আমি কি লিখিম এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও হয়নে আমি ডাঙৰটো লিখিম ইকুৱেল 1848 চোৱাচোন 4058 ৰ মাজত 1848 কেইবাৰ যাব নিশ্চয় দুইবাৰ যাব হয়নে প্লাস আমি কি পাম চোৱা এইখিনি তুমি পূৰণ কৰা 2 8 গুণ 16 6 হাতৰ 1 2 4 গুণ 8 আৰু 1 9 2 8 গুণ 16 6 হাতৰ 1 2 গুণ 2 আৰু 1 3 এতিয়া এই 4058 ৰ পৰা আমি কি কৰিম মাইনাস কৰিম ইয়াতে চোৱা 8 - 6 কিমান 2 ইয়াতে এক ধাৰ কৰা 15 ৰ পৰা কিমান 6 হয়নে ইয়াতে কি থাকিল 9 9 ৰ পৰা 6 গলে 3 ইয়াতে নাই গতিকে 362 এইখিনি পালো আমি হয়নে তাৰ পিছত আকৌ এইটো আগত আনা 1848 ইকুৱেল 362 এতিয়া এই 362 হয়নে এইখিনি মাজত কেইবাৰ যাব
5 বাৰ যাব হয়নে 5 বাৰ যাব চাগে চোৱা 5 2 গুণ 10 0 হাতৰ 1 5 6 গুণ 30 আৰু একে 31ৰ 1 হাতৰ 3 5 3 গুণ 15 হয়নে আৰু 3 18 এতিয়া চোৱা ইয়াত এই 1848 ৰ পৰা আমি এইখিনি মাইনাস কৰিম কিমান পাম 8 ইয়াত 3 তাৰ পিছত এইখিনি 0 সৰি এইটো 1 হ'ব হয়নে গতিকে এইখিনি আমি কি পাম 0 পাম প্লাস আমি কি পাইছো 38 পাইছো হয়নে এতিয়া চোৱা এই 362 ইকুৱেল 38 এতিয়া 38 362 ৰ মাজত কেইবাৰ যাব হয়নে চাগে 9 বাৰ যাব হয়নে চোৱাচোন 9 8 গুণ কিমান 72 হয়নে 72 ৰ 2 হাতৰ কিমান 7 তাৰ পিছত 9 3 গুণ 27 আৰু 7 কিমান 34 গতিকে এই 362 ৰ পৰা আমি এইখিনি মাইনাস কৰিম হয়নে 0 থাকিব ইয়াত কি থাকিব 2 হয়নে গতিকে প্লাস 20 তাৰ পিছত এইটো আমি আগত লিখিম 38 ইকুৱেল 20 কেইবাৰ যাব এবাৰ যাব হয়নে গতিকে 1 into 20 20 38 ৰ পৰা 20 গ'লে কিমান 18 থাকিব তাৰ পিছত আকৌ 20 ইয়াতে আহিব 18 আকৌ এবাৰ যাব হয়নে গতিকে কি থাকিব 20 ৰ পৰা 18 মাইনাস কৰিলে 2 এটা থাকিব হয়নে তাৰ পিছত আকৌ 18 লোৱা ইকুৱেল 2 লোৱা কেইবাৰ যাব 9 বাৰ যাব হয়নে তাৰ পিছত আমি 0 পাম গতিকে 0 ওলাইছে যদি আৰু আমাৰ কৰিবলগীয়া নাই এতেকে কি লিখিবা নিৰ্ণয় গহাও কিমান 2 এইখিনিয়ে